হেল্ল' নমস্কাৰ সকলোকে। আজি আমি অসম কাৰেণ্ট এফেয়াৰ্ছৰ বিষয়ে কিছু টপিক পঢ়িম। লাষ্ট ক্লাছত আমি পঢ়িছিলোঁ ব্লু ভেলী ক্লাষ্টাৰ। অ'কে, ব্লু ভেলী ক্লাষ্টাৰ লাষ্ট পঢ়িছিলোঁ। আজি আমি নিউ टॉपिक কিছুমান पढ़िम एग्जाम पॉइंट ऑफ व्यू पर इम्पोर्टेंट থাকিব। ठीक है, तो आज का जो करंट अफेयर शुरू करते हैं, जो कुछ नया टॉपिक्स को लेके। पहला टॉपिक्स रहेगा असम के रबर कल्टीवेशन के ऊपर। नेक्स्ट रहेगा संगीत नाटक एकेडमी। ठीक है, कौन किस किस को मिला है इस बार। তাৰপিছত থাকিব আমাৰ উস্তাদ বিসমিল্লা খান युवा पुरस्कार। তাৰপিছত আমি পঢ়িম নুমলীগড় আৰু কি কয় গহপুৰ প্ৰজেক্ট। তাৰপিছত আমি পূৰ্ণিমা দেৱী বৰ্মনৰ বিষয়ে পঢ়িম, শৌৰ্য চক্ৰ পঢ়িম, গীতিকবিৰ বিষয়ে পঢ়িম। ঠিক আছে, সো কিছুমান টপিক আছে আজি আমাৰ পঢ়াৰ কাৰণে। সো ষ্টাৰ্টিঙৰ পৰা আমি ইম্পৰ্টেণ্ট পইণ্ট কিছু পঢ়ি লওঁ। ঠিক আছে, সো ইয়াত আহিছে কি আমাৰ ৰাবাৰ বোৰ্ড মানে ৰাবাৰ কাল্টিভেশ্যন। সূত্ৰ ৰাখিলোঁ মোৰ পেন, এক মিনিট হ'ল। অ'কে, ঠিক আছে, অসমৰ ৰবাৰ খণ্ডৰ বিষয়ে কওঁ। অসমৰ ৰাবাৰ খণ্ড 2026 ৰিপৰ্ট মতে অসমে প্ৰায় কিমান 50,000 হেক্টৰ ভূমিত প্ৰাকৃতিক ৰাবাৰ চাষ কৰি আছে। আৰু অসম হ'ল, এইটো লাইন ইম্পৰ্টেণ্ট, অসম বৰ্তমান ভাৰতৰ তৃতীয় সৰ্ববৃহৎ প্ৰাকৃতিক ৰাবাৰ উৎপাদক ৰাজ্য। থাৰ্ড হাইয়েষ্ট ৰাবাৰ উৎপাদনৰ ক্ষেত্ৰত অসম বৰ্তমান 3 নম্বৰ স্থানত আছে। প্ৰথমত কোন আছে? ফাৰ্ষ্ট আছে কেৰালা, 2 নম্বৰত আছে ত্ৰিপুৰা। এই দুটা লাইন বহুত ইম্পৰ্টেণ্ট, যেহেতু নিউজত আহিছে। ৰাবাৰ উৎপাদনত অসম 3 নম্বৰ পজিশ্যনত, 1 নম্বৰত আছে কেৰালা, 2 নম্বৰত আছে ত্ৰিপুৰা, আৰু অসম 3 নম্বৰ স্থানত। মনত ৰাখিবা। সো উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায় 1.8 লাখ হেক্টৰ ভূমিত ৰাবাৰ বাগিচা আছে। অকল থাকিলে নহয়, প্ৰডাকশ্যনটো ভাল হ'ব লাগে। প্ৰডাকশ্যনো আজিকালি বহুত, যিমান বেছি প্ৰডাকশ্যন হ'ব ইমানে বেছি ভাল। অ'কে, অকল ভূমি বাঢ়ি থাকিলে নহ'ব, কিমান হেক্টৰ বাগিচা আছে। অসম উত্তৰ পূৰ্বাঞ্চলত ৰাবাৰ চাষৰ বিস্তাৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে। কিয়নো কিছুমান ৰবৰ বাগানত আছে, গছ আছে, প্ৰডাকশ্যন ভাল নাই, তো এৰিয়াটো সামৰি ল'ব, কিন্তু প্ৰডাকশ্যন ভাল নহ'লেতো একো কাম নাই। ঠিক আছে, বৰ্তমান লক্ষ্য কি হ'ল যে ৰাবাৰৰ পৰিসৰ বৃদ্ধি কৰা, বাগানৰ পৰিসৰ বৃদ্ধি কৰা, চাহ বৃদ্ধি কৰা, উৎপাদন বৃদ্ধি কৰা আৰু দেশীয় চাহিদা পূৰণ কৰা। সো আমাৰ এক্সাম পইণ্ট অফ ভিউ ফ্ৰম মানে এডিআৰ ফালৰ পৰা যদি চাওঁ, আমাৰ এই দুটা কেইটামান পইণ্ট আমাৰ ইম্পৰ্টেণ্ট হ'ব। ফাৰ্ষ্ট হ'ব কিমান হেক্টৰ ভূমিত চাহ কৰা আছে, প্ৰাকৃতিক ৰাবাৰ চাহ কৰা আছে, খেতি কৰা হৈ আছে, আৰু অসমৰ স্থান কিমান 3 নম্বৰত। 1 নম্বৰ केरला, 2 नंबर त्रिपुरा और असम 3 नंबर पोजीशन। जो लोग नॉन असमी स्टूडेंट्स हैं उन लोगों के लिए एग्जाम में इधर इंग्लिश में दे दिया हूँ नोट्स, इधर पढ़ लेना। सारे के सारे पॉइंट्स इधर मेंटेन करके रखा हुआ है। 50,000 हेक्टेयर जमीन पे खेती किया जा रहा है रबर कल्टीवेशन। उसके साथ जो थर्ड लार्जेस्ट प्रोड्यूसर ऑफ नेचुरल रबर कौन है? असम। इट इज द थर्ड लार्जेस्ट प्रोड्यूसर असम इन रबर कल्टीवेशन। फर्स्ट कौन कर रहा है रैंक? केरला एंड त्रिपुरा इन सेकंड रैंक। ओके, चलो नेक्स्ट। এতিয়া আহিম আমি কি সংগীত নাটক একাডেমি বঁটা বিজয়ী 2026 চনৰ বাবে। 2026 চন আৰু 2024 আৰু 2025 পৰা সিলেক্ট কৰা হৈছে। যেনে প্ৰেম ওঝা বৰবায়ন, প্ৰেমা ওঝা বৰবায়ন 2024 কাৰণে সত্ৰীয়া নৃত্যৰ কাৰণে তেখেতে সংগীত নাটক একাডেমি বঁটা বিজয়ী। ইয়াত প্ৰশ্ন কি আহিব এক্সামত, যে কোনজন ব্যক্তি কিহৰ লগত জড়িত, বা এইজন ব্যক্তি কিহৰ ওপৰত মানে সংগীত নাটক একাডেমি বঁটা লাভ কৰিছে। সো আমাৰ নাম और क्षेत्र ये हमें याद मन रखिब লাগিব। जो नाम और कौन से फील्ड में उन लोग को संगीत नाटक एकेडमी बेटा मतलब ट्रॉफी पाए हैं वो हमको याद रखना होगा। ठीक है, नाम और फील्ड। इधर प्रेमा ओझा बरबायन सत्रिया डांस, प्रेमा ओझा बरबायन किहत पाइছে সত্ৰীয়া নৃত্যত। ঠিক আছে, ইয়াত নেক্সট বিপুল চন্দ্র দাস কিহত? কথক নৃত্য। কথক নৃত্যত तेखतक अवदान माने क्षेत्र अवदान की अहोम विशिष्ट कथक नृत्य शिल्पी तेखत। उनका नाम क्या है? विपुल चंद्र दास, और उनका फील्ड क्या है? कथक डांस, ये है विपुल चंद्र दास। ठीक है, नेक्स्ट है चेतना दास, उनका फील्ड क्या है? अभिनय मतलब एक्टिंग, थिएटर सिनेमा में। चेतना दास का फील्ड क्या है? एक्टिंग है सिनेमा में या थिएटर में। चेतना दासर क्षेत्र की क्षेत्र तेखते बঁটা लाभ करिছে হ'ব अभिनय। नेक्स्ट तेखत हल चेतना दास। नेक्स्ट हम मल्लिका कन्दली। मल्लिका कन्दली क्षेत्र की? मल्लिका कन्दली क्षेत्र सत्रिया नृत्य।
मल्लिका कंदली जो है उनका फील्ड क्या है, खत्रिया डांस। ओके, नेक्स्ट भास्कर ज्योति ओझा। भास्कर ज्योति ओझा की সত্ৰীয়া সংগীত, তেখেতৰ फील्ड की है সত্ৰীয়া संगीत या संगीत सा म्यूजिक। और भास्कर ज्योति ओझा उनको कौन से फील्ड में मिला है, वो फील्ड है खत्रिया म्यूजिक में। ठीक है, তাৰপিছত চাওঁ আমি কি নেক্সট আহিব আমাৰ কি উস্তাদ বিসমিল্লাহ খান। টোটেল কেইজনে পাইছে আগত সবা, টোটেল 5 জন। ঠিক আছে, 5 জনে টোটেল সংগীত নাটক একাডেমি বঁটা আমাৰ অসমৰ পৰা 5 জন। প্ৰেমা ওঝা বৰপায়ন, বিপুল চন্দ্ৰ দাস, নেক্সট চেতনা দাস, 4 নম্বৰ মল্লিকা কন্দলি আৰু 5 নম্বৰ ভাস্কৰ জ্যোতি ওঝা। এইকেইটা নাম আৰু তেখেতসকলৰ ফিল্ড ক্ষেত্ৰ কোনটো ক্ষেত্ৰত অৱদান আছে এই বিষয়ে আমি জানিলেই হ'ব। नेक्स्ट अब उस्ताद बिस्मिल्लाह खान युवा पुरस्कार 2024-2025 তেখেতৰ প্ৰথম কোন হয়, मीनाक्षी मेधी। তেখেতৰ ক্ষেত্ৰ কি হয়, खत्रिया डांस, खत्रिया नृत्य। मीनाक्षी जो मेधी है उनको मिला है उस्ताद बिस्मिल्लाह खान युवा पुरस्कार 2024-2025 के लिए। जो अवॉर्डी है वो है 2024 का। नाम क्या है, मीनाक्षी मेधी। फील्ड क्या है, खत्रिया डांस। ये है मीनाक्षी मेधी। ठीक है, अभी है दिलीप हीरा। दिलीप हीरा लोक संगीत, ठीक है, ये फोक म्यूजिक में लोक संगीत फिल्म में उनको मिला है उस्ताद बिस्मिल्लाह खान युवा पुरस्कार। ठीक है, फॉर द ईयर 2024 दिलीप हीरा, मनोत रखिएगा। नेक्स्ट विद्युत कुमार नाथ, उनको मिला है, उनका फील्ड क्या है, थिएटर डायरेक्शन। ठीक है, थिएटर डायरेक्शन में उनको मिला है विद्युत कुमार नाथ को। विद्युत कुमार नाथ তেখেতক কি ক্ষেত্ৰৰ কাৰণে উস্তাদ বিসমিল্লাহ খান युवा पुरस्कार দিয়া হৈছে, সেয়া হ'ল নাট্য পৰিচালনা। ঠিক আছে, বিদ্যুৎ কুমাৰ নাথ এইফালে আছে, এইফালে ফটো মই গুগলত পোৱা নাই, ইয়াত দি দিছো বাৰু বিদ্যুৎ কুমাৰ নাথ। নেক্সট চাবা 2025 বৰ্ষৰ কাৰণে কোন, নিৰঞ্জন শইকীয়া বৰবায়ন। তেখেতৰ ক্ষেত্ৰ কি, সত্ৰীয়া নৃত্য। नेक्स्ट और एक जन है जो 2025 के लिए, वही निरंजन शैकिया बरबायन। उनका फील्ड क्या है, क्षत्रिय डांस। ओके, ये है निरंजन शैकिया बरबायन। देवजित शैकिया, তাৰপিছত আহিব দেৱজিৎ শইকীয়া। তেখেতৰ ক্ষেত্ৰ কি, খোল বাদন। ठीक है, খোল বাদক। ক'ত গ'ল দেৱজিৎ শইকীয়া, ইয়াত আছে देवजित शैकिया। ठीक है, 2 नंबर पे कौन है, देवजित शैकिया। उनका फील्ड क्या है, खोल परक्यूशन। ठीक है, खोल बजाते हैं हम। नेक्स्ट 3 नंबर पे कौन, हीरक ज्योति शर्मा। उनका फील्ड क्या है, तोकारी गीत, फोक म्यूजिक में। ठीक है, यहाँ पे फोटो है हीरक ज्योति शर्मा, लंबे बाल वाले इधर है। जो हीरक ज्योति शर्मा তেখেতৰ ক্ষেত্ৰ কি হয়, তকাৰী গীত। ओके, তকাৰী গীতৰ ক্ষেত্ৰ কি পাইছে পুৰস্কাৰ, উস্তাদ বিসমিল্লাহ খান युवा पुरस्कार। এটা আমি আৰু এটা টপিকত আহোঁ, সেয়া হ'ল গহপুৰ নুমলীগড় আণ্ডাৰ ৱাটাৰ টানেল আণ্ডাৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ, আসাম কাৰেণ্ট এফেয়াৰ্ছ 2026। ঠিক আছে, এইটো বহুত ইম্পৰ্টেণ্ট আৰু বহুত ডাঙৰ প্ৰজেক্ট। বিশ্বাস কৰিব নোৱাৰিবা, এইটো বহুত ডাঙৰ এণ্ড চেলেঞ্জিং প্ৰজেক্ট। কিয়নো আমাৰ ভাৰতৰ ভিতৰত আটাইতকৈ ডাঙৰ প্ৰজেক্ট হ'ব এইখন প্ৰজেক্ট। কিয়নো এইফালে যে মেপত চোৱা, নুমলীগড়ৰ পৰা গহপুৰ, ইয়াত আছে গহপুৰ। ঠিক আছে, ইয়াত আছে নুমলীগড়। ব্ৰহ্মপুত্ৰ এইফালে, ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ আৰু পূব এৰিয়া, এফালে সাউথৰ ফালে আছে দক্ষিণ আৰু পূব এৰিয়া আছে কি নুমলীগড়। ইয়াৰ পৰা গহপুৰ যাব হলে এফালে ঘূৰি যাব লাগে এপাক, যাৰ ডিষ্টেন্স হৈ যায় প্ৰায় কিমান হ'ব, 240 কিলোমিটাৰ মান হ'ব। 6 ঘন্টা সময় লাগে। এতিয়া কি কৰি আছে, এইফালে ডাইৰেক্ট ৰুট বনাব, টানেল। ঠিক আছে, আণ্ডাৰ ৱাটাৰ টানেল, নদীৰ মাজেদি নিব বোলে টানেল। এইটো বহুত ডেঞ্জাৰাছ চেলেঞ্জিং প্ৰজেক্ট। ঠিক আছে, এইটো হ'ব আমাৰ, তাৰ বিষয়ে আমি অলপ জানি লওঁ, পঢ়ি লওঁ কি আছে কি নাই তাৰ। ইয়াৰ ভিতৰত ইয়াত আহি যাব পাৰে কুৱেশ্যন যে আমি তো কি কয়, সেইটোতো যে এৰিয়া টানেলটো প্ৰজেক্টটো যে হ'ব, কিমান খৰচ হ'ব পাৰে, কিমান ডিষ্টেন্স আছে টানেলৰ, সেইখিনি আমি জনা দৰকাৰ। ঠিক আছে, চ' প্ৰকল্পৰ নাম কি হয়, গহপুৰ নুমলীগড় পানীৰ তলৰ পথ আৰু ৰেল দুয়ো থাকিব, ৰাস্তাও থাকিব আৰু ৰেলো থাকিব। সুৰংগ প্ৰকল্প, নদী ব্ৰহ্মপুত্ৰ। আমি সকলোৱে জানো ব্ৰহ্মপুত্ৰ, কিন্তু বেলেগ বেলেগ চেন্ট্ৰেল লেভেল এক্সামত এই প্ৰজেক্টৰ ওপৰত কুৱেশ্যন আহিব। অৱস্থান ক'ত, গহপুৰ, বিশ্বনাথ জিলা আৰু নুমলীগড়, গোলাঘাট। ঠিক আছে, আৰু মুঠ ব্যয় কিমান হ'ব ইয়াত, 18,662 কোটি টকা। মুঠ কৰিডৰৰ দৈৰ্ঘ্য, ইয়াৰ লেন্থ কিমান হ'ব, কিমান কিলোমিটাৰ, ইফালে নদীৰ মাজেদি যদি কৰে 33.7 কিলোমিটাৰ। এইখিনি জনা আমাৰ দৰকাৰ, কিমান ব্যয় হ'ব,
কিমান ডিস্টেন্স মানে লেন্থ কিমান হ'ব কৰিডৰৰ 18,662 কোটি ব্যয় হ'ব মুঠ কৰিডৰ 33.7 কিলোমিটাৰ আৰু পানীৰ তলৰ সুৰংগৰ দৈৰ্ঘ্য হ'ব 15.79 কিলোমিটাৰ পানীৰ তলৰ এইটো আৰু মুঠ কৰিডৰ হ'ব 33.7 কিলোমিটাৰ কিন্তু ইম্পৰ্টেন্ট এইটো হ'ব পানীৰ তলৰ সুৰংগৰ দৈৰ্ঘ্য কিমান হ'ব 15.79 কিলোমিটাৰ আৰু পথ আৰু ৰেল দুয়ো সংযোগ স্থাপন কৰিব ঠিক আছে আৰু টোটেল ভ্ৰমণ সময় লাগে 6 ঘন্টা এফালে ঘূৰি আহিলে 6 ঘন্টা লাগে এইটো ইমান ইম্পৰ্টেন্ট নহয় কিন্তু সুৰংগটো বনাৰ পিছত বোলে 20 মিনিটত আমি এখিনি ডিসটেন্স কভাৰ কৰিব পাৰিম বুলি কোৱা হৈ আছে ঠিক আছে সময় নিৰ্মাণত লাগিব প্ৰায় 5 বছৰ আৰু ইয়াৰ পৰা কৰ্মসংস্থান পাব প্ৰায় 80 লাখ ব্যক্তি তিনৰ প্ৰত্যক্ষ আৰু পৰোক্ষ কৰ্মসংস্থান পাব এইটো প্ৰজেক্টৰ পৰা সো এইটো প্ৰজেক্টৰ দুটা ইম্পৰ্টেন্ট বস্তুহে চাব লাগিব কিমান লেন্থ টোটেল কভাৰ কৰিব 15.79 কিলোমিটাৰ কিমান কোটি টকা ব্যয় হ'ব আৰু 18,662 কোটি টকা আৰু গহপুৰ আৰু নুমলীগড়ক জয়েন কৰিব এইটো প্ৰজেক্টৰ থ্ৰুত ঠিক আছে নেক্সট আমি আগবাঢ়ো ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মনলৈ 2026 চনৰ কি এৱাৰ্ড মানে এই পৰা হৈছে নেশনাল জিওগ্ৰাফিক ৱে ফাইন্ডাৰ এৱাৰ্ড ইম্পৰ্টেন্ট বহুত ইম্পৰ্টেন্ট এইটো টপিক বহুত ইম্পৰ্টেন্ট যে পূৰ্ণিমা দেৱী বৰ্মন নেশনাল জিওগ্ৰাফিক ৱে ফাইন্ডাৰ এৱাৰ্ড আৰু অসমৰ বিশিষ্ট বন্যপ্ৰাণী বিজ্ঞানী আৰু সংৰক্ষণবিদ ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মনক 2026 চনৰ নেশনাল জিওগ্ৰাফিক ৱে ফাইন্ডাৰ এৱাৰ্ড প্ৰদানৰ বাবে নিৰ্বাচিত কৰা হৈছে কোৱেশ্চন এটা আহিব পাৰে যে নেশনাল জিওগ্ৰাফিক ৱে ফাইন্ডাৰ এৱাৰ্ড কাৰণে কোন নিৰ্বাচিত হৈছে অসমৰ ফালৰ পৰা এ হ'ব পূৰ্ণিমা দেৱী বৰ্মন তেখেতৰ বিষয়ে আৰু অলপ পঢ়ি লওঁ পূৰ্ণিমা দেৱী বৰ্মন কোন হয় তেখেত হল অসমৰ এগৰাকী বন্যপ্ৰাণী বিজ্ঞানী আৰু সংৰক্ষণবিদ কনজাৰভেশনিষ্ট তেওঁ আৰণ্যক সংস্থাৰ সৈতে জড়িত আৰু তেখেতক ইয়াৰ পৰা ইম্পৰ্টেন্ট লাইন আহি যায় সকলোৱে আমি চিনি পাওঁ তেখেতক জানো তেখেতৰ বিষয়ে যিসকলে নাজানে ইয়াৰ পৰা জানি লবা তেওঁক ষ্টৰ্ক সিস্টাৰ অফ আসাম বুলি কোৱা হয় এইটো কোৱেশ্চনত আহিব পাৰে যে ষ্টৰ্ক সিস্টাৰ অফ আসাম বুলি কাক কোৱা হয় এনসাৰ হ'ব পূৰ্ণিমা দেৱী বৰ্মন আৰু তেওঁ হল কি হাৰগিলা আৰ্মিৰ প্ৰতিষ্ঠাপক ঠিক আছে এই দুটা লাইন আমি জানিব লব লাগিব আৰু কিয় বঁটা প্ৰদান কৰা হৈছে অসমৰ বিপন্ন পক্ষী হাৰগিলা ইংলিছত কয় গ্ৰেটাৰ এডজাষ্টেন্ট ষ্টক সংৰক্ষণৰ বাবে আৰু হাৰগিলাৰ বৰ্তমান ষ্টেটাস হাৰগিলা মানে গ্ৰেটাৰ এডজাষ্টেন্ট ষ্টকৰ বৰ্তমান ষ্টেটাস এজ পাৰ IUCN মতে কি হল নিয়াৰ থ্ৰেটেন্ড এন্টি ঠিক আছে নিয়াৰ থ্ৰেটেন্ড বৰ্তমান ষ্টেটাস হাৰগিলাৰ মানে কি কয় নহয় বিপদাপন্ন মানে ৰেড লিষ্টত মাৰ্ক কৰে যে প্ৰকৃতিৰ পৰা বিলুপ্ত হৈ গৈ আছে এনেকুৱা ষ্টেটাসৰ নিয়াৰ থ্ৰেটেন্ড নেক্সট আমি পঢ়িম শৌৰ্য চক্ৰ এৱাৰ্ডি ফ্ৰম আসাম অসমৰ পৰা শৌৰ্য চক্ৰ পোৱা মানে এৱাৰ্ডি কোন কোন হয় মেজৰ ভাৰ্গৱ কলিতা আৰু ৰাইফেলমেন ধ্ৰুৱজ্যোতি দত্ত পঢ়িলো ইয়াৰ বিষয়ে অলপ তেখেতসকলৰ বিষয়ে মেজৰ ভাৰ্গৱ কলিতা কোন হয় কামৰূপ জিলাৰ পলাশবাৰী ৰামপুৰৰ খিলঞ্জীয়া বাসিন্দা ভাৰতৰ সেনাৰ 50 ৰাষ্ট্ৰীয় ৰাইফল বেটেলিয়নৰ এজন বিষয়া তেখেতৰ কিয় পুৰস্কৃত কৰা হৈছিল 2024 চনৰ 2 ডিসেম্বৰত জম্মু কাশ্মীৰত এটা সন্ত্ৰাসবাদী বিৰোধী অভিযানৰ নেতৃত্ব দিছিল হল আৰু অসমৰ মেজৰ ভাৰ্গৱ কলিতা আৰু ৰাইফলমেন ধ্ৰুৱজ্যোতি দত্ত ক্ৰমে জম্মু কাশ্মীৰত এক সন্ত্ৰাসবাদী বিৰোধী অভিযানত কোন মানে লৈছিলে লিড লৈছিলে আমাৰ মেজৰ ভাৰ্গৱ কলিতা আৰু মণিপুৰৰ উগ্ৰপন্থীৰ অতৰ্কিত আক্ৰমণ এম্বুশ হৈছিল হঠাতে আক্ৰমণ কৰিছিলে তাত কোনে বীৰত্ব দেখাইছিলে তাত হল আমাৰ ৰাইফেলমেন ধ্ৰুৱজ্যোতি দত্ত আৰু প্ৰদৰ্শন কৰাৰ বাবে ব্যতিক্ৰমী বীৰত্বৰ বাবে শৌৰ্য চক্ৰ প্ৰদান কৰা হয় ৰাইফেলমেন ধ্ৰুৱজ্যোতি দত্ত তেখেতৰ বিষয়ে অলপ পঢ়ো লখিমপুৰ অসমৰ লখিমপুৰ জিলাৰ সিজুলি মাছগাঁও গাঁৱৰ বাসিন্দা আৰু 33 ৰাষ্ট্ৰীয় ৰাইফলছত তেওঁ কৰ্তব্যৰত তেওঁ কিয় পুৰস্কৃত কৰা হৈছিল why was he awarded 2025 চনৰ 19 ছেপ্টেম্বৰত মণিপুৰত বান সাহায্য সম্পৰ্কীয় এক যাত্ৰাৰ সময়ত তেওঁ চলাই থকা বাহনখনৰ ওপৰত বিষ্ণুপুৰ জিলাৰ নামবলৰ সমীপত সশস্ত্ৰ উগ্ৰপন্থীয়ে অতৰ্কিত আক্ৰমণ চলায় আৰু সেই সময়ত তেখেতে কি কৰিছিলে বীৰত্ব দেখুৱাই গাড়ী তেখেতে নিজে গুলি খাইছিলে গাড়ী চলাই নিজৰ প্ৰাণ ৰক্ষা কৰিছিলে আৰু তেখেতৰ লগত থকা আৰু বাকি সকলোকো সেই বিপদৰ পৰা ৰক্ষা কৰিছিলে ঠিক আছে আৰু শৌৰ্য চক্ৰৰ বিষয়ে আমি পঢ়ো শৌৰ্য চক্ৰৰ বিষয়ে আৰু শৌৰ্য চক্ৰ হল তৃতীয় সৰ্বোচ্চ বীৰত্ব বঁটা থাৰ্ড হাইয়েষ্ট ফাৰ্স্ট হাইয়েষ্ট বীৰত্ব বঁটাসমূহ ৰেংকিং আৰু ক্ৰম হিচাপে যদি চাওঁ অশোক চক্ৰ হল কি শান্তিকালীন সময়ৰ
হাইয়েষ্ট পিচ টাইম গেলেণ্টাৰী এৱাৰ্ড, ছেকেণ্ড হাইয়েষ্ট হ'ল কি কীৰ্তি চক্ৰ, এণ্ড থাৰ্ড হাইয়েষ্ট হ'ল কি শৌৰ্য চক্ৰ। ইয়াৰ পৰাও প্ৰশ্ন সোধে ফাৰ্ষ্ট হাইয়েষ্ট কি বঁটা হয়, কি এৱাৰ্ড, ছেকেণ্ড হাইয়েষ্ট কোন কি হয়, থাৰ্ড হাইয়েষ্ট কি হয়। থাৰ্ড হাইয়েষ্ট হ'ল কি শৌৰ্য চক্ৰ। অ'কে, নেক্সট গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱা। তেখেতৰ বিষয়ে কিয় পঢ়ি আছো, কাৰণ তেখেতৰ মৃত্যু বাৰ্ষিকী উদযাপন কৰা হৈছে ৰিচেণ্টলি ধুবুৰীত, চ' তেখেতৰ নাম ইম্পৰ্টেণ্ট হয়। প্ৰথম লাইনতে তেখেতৰ প্ৰশ্ন আহি যাব পাৰে যে পাৰ্বতী প্ৰসাদ বৰুৱা কি নামে অভিহিত, এয়া গীতিকবি। অ'কে, পাৰ্বতী প্ৰসাদ বৰুৱা কোন, অলপ পঢ়ি লওঁ। অসমৰ বিশিষ্ট কবি, গীতিকাৰ, সুৰকাৰ আৰু সমাজ সংস্কাৰক। তেওঁ গীতিকবি নামেৰে জনা যায়। অসমীয়া সংগীত, সাহিত্য আৰু সংস্কৃতিত তেওঁৰ অৱদান অনন্য। তেওঁৰ গানসমূহ দেশপ্ৰেম, প্ৰকৃতি, সমাজ আৰু মানৱতাবাদৰ প্ৰতিফলন দেখা যায়। চ' গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱা, তেখেতৰ বিষয়ে আৰু এটা ইম্পৰ্টেণ্ট কিছু আছে কথা, যিখিনি আমি এইটো শ্লাইডত পঢ়িম। চাবা, আমাৰ প্ৰথম 5খন অসমীয়া কথাছবি, প্ৰথমখন কি হ'ল জয়মতী, 1934 চনৰ জ্যোতিপ্ৰসাদ আগৰৱালা দ্বাৰা পৰিচালিত। আৰু ইন্দ্ৰমালতী হ'ল দ্বিতীয়খন, এইখনো জ্যোতিপ্ৰসাদ আগৰৱালা দ্বাৰা পৰিচালিত। আৰু মনোমতী হ'ল কি ৰোহিণী কুমাৰ বৰুৱাৰ দ্বাৰা পৰিচালিত। আৰু ৰূপহী, ইয়াত চাবা ৰূপহী কোনে পৰিচালনা কৰিছিলে, পাৰ্বতী প্ৰসাদ বৰুৱাৰ দ্বাৰা পৰিচালিত। চ' গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাদেৱৰ মৃত্যু বাৰ্ষিকী উদযাপন কৰা হৈছে ধুবুৰীত। চ' ইয়াৰ পৰা এটা প্ৰশ্ন আহি যাব পাৰে যে পাৰ্বতী প্ৰসাদ বৰুৱাদেৱে বা ৰূপহী অসমীয়া কথাছবি কাৰ দ্বাৰা পৰিচালনা কৰা হৈছিল, উত্তৰ হ'ব পাৰ্বতী প্ৰসাদ বৰুৱা। আৰু বদন বৰফুকন কমল নাৰায়ণ চৌধুৰীৰ দ্বাৰা পৰিচালিত। চ' আমাৰ অসমৰ 5খন অসমীয়া কথাছবি কাৰ দ্বাৰা পৰিচালনা কৰা হৈছে, এইটো বহুত ইম্পৰ্টেণ্ট হয়। ইয়াৰ পৰা যিকোনো এটা টপিকৰ কুৱেশ্যন আহি যাব পাৰে। জয়মতীৰ কুৱেশ্যনটো আহে জয়মতীৰ বিষয়ে আহিব পাৰে, কোনে পৰিচালনা কৰিছিলে, জ্যোতিপ্ৰসাদ আগৰৱালা দেৱে। ইয়াত কি আছে, সতী জয়মতীৰ আত্মত্যাগৰ কথা, আত্মত্যাগৰ ওপৰত নিৰ্মিত। দ্বিতীয়খন ইন্দ্ৰমালতীও জ্যোতিপ্ৰসাদ আগৰৱালা দ্বাৰা পৰিচালনা কৰা হৈছিলে। আৰু তেখেতৰ দ্বাৰা পৰিচালিত এখন হ'ল অন্তিমখন চলচ্চিত্ৰ। মনোমতী 3 নম্বৰ, কোনে পৰিচালনা কৰিছিলে, ৰোহিণী কুমাৰ বৰুৱাৰ দ্বাৰা পৰিচালিত। এখন দ্বিতীয় বিশ্বযুদ্ধৰ সময়ছোৱাত নিৰ্মাণ কৰা হৈছিলে। ৰূপহী পাৰ্বতী প্ৰসাদ বৰুৱাৰ দ্বাৰা পৰিচালিত। ঠিক আছে। আৰু বদন বৰফুকন কমল নাৰায়ণ চৌধুৰীৰ দ্বাৰা পৰিচালিত। বহুত ইম্পৰ্টেণ্ট, এইটো লিখি ল'বা কপিত। নেক্সট আমি কুৱেশ্যনলৈ আহোঁ যে আছাম ইজ কাৰেণ্টলি ইণ্ডিয়াছ বেষ্ট লাৰ্জেষ্ট প্ৰডিউচাৰ অফ নেচাৰেল ৰাবাৰ। কিমান, অসম বৰ্তমান ভাৰতৰ কিমান নম্বৰ সৰ্ববৃহৎ প্ৰাকৃতিক ৰাবাৰ উৎপাদক ৰাজ্য, 3 নম্বৰ, অপশ্যন নম্বৰ 3। Approximately how much area is in Assam is under rubber cultivation, 50,000 hectares. ভাৰতৰ প্ৰাকৃতিক ৰাবাৰ উৎপাদনত প্ৰথম স্থানত কোন ৰাজ্য আছে, which state rank first in natural rubber production? কেৰালা, অপশ্যন নম্বৰ, আসাম নহয়, অপশ্যন নম্বৰ ডি, আসাম হ'ল থাৰ্ড, ফাৰ্ষ্ট কেৰালা। ভাৰতত প্ৰাকৃতিক ৰাবাৰ উৎপাদনত দ্বিতীয় স্থানত কোন ৰাজ্য, দ্বিতীয় স্থানত ত্ৰিপুৰা, ত্ৰিপুৰা ছেকেণ্ড, আসাম থাৰ্ড আৰু কেৰালা ফাৰ্ষ্ট। 5 নম্বৰ, 2026 চনত সংগীত নাটক একাডেমী বঁটাৰ বাবে অসমৰ কোন বিশিষ্ট সত্ৰীয়া শিল্পী গৰাকী নিৰ্বাচিত হৈছিল, মল্লিকা কন্দলি। ভাস্কৰজ্যোতি ওঝা ৰিচিভ দ্য এৱাৰ্ড ফৰ হুইচ ফিল্ড, ভাস্কৰজ্যোতি ওঝা কোনটো ফিল্ডৰ কাৰণে এৱাৰ্ড পাইছে, সত্ৰীয় মিউজিক, অপশ্যন নম্বৰ চি। চেতনা দাস was honored for her contribution to acting, okay, option number B. Vipul Chandra Das is famous for Kathak dance. Next, Meenakshi Medhiye কোন ক্ষেত্ৰত বঁটা লাভ কৰে, Meenakshi Medhiye ক্ষত্ৰিয়া dance, option number C. দিলীপ হীৰা কোন ক্ষেত্ৰৰ সৈতে জড়িত, দিলীপ হীৰা is associated with which field, দিলীপ হীৰা folk music, লোক সংগীত। Question number 11, Vidyut Kumar Nath received the award for theatre direction, okay. দেৱজিৎ শইকীয়া কোন পৰম্পৰাগত বাদ্য যন্ত্ৰৰ সৈতে জড়িত, দেৱজিৎ শইকীয়া খোল বাদক, অপশ্যন নম্বৰ চি। 13, হীৰকজ্যোতি শৰ্মাই কোন লোকগীতৰ বাবে বঁটা লাভ কৰে,
টকাৰী গীত অপশ্যন নম্বৰ চি Question number 14 গহপুৰ নুমলীগড় সুৰংগৰ প্ৰকল্পৰ মুঠ ব্যয় কিমান 18,662 crore What is the length of the underwater tunnel 15.79 kilometer ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মনক কোন বঁটা প্ৰদানৰ বাবে নিৰ্বাচিত কৰা হৈছে নেশ্যনেল জিঅ'গ্ৰাফিক ৱেফাইণ্ডাৰ এৱাৰ্ড অপশ্যন নম্বৰ চি ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মনে কোন পক্ষীৰ সংৰক্ষণৰ বাবে বিশ্বব্যাপী স্বীকৃতি লাভ কৰিছে সেয়া গ্ৰেটাৰ এডজুটেণ্ট টৰ্ক হাৰগিলা ডাঙৰ বৰটোকোলা বা হাৰগিলা অসমীয়াত কয় অপশ্যন নম্বৰ চি নেক্সট হাৰগিলা আৰ্মিৰ প্ৰতিষ্ঠাপক কোন পূৰ্ণিমা দেৱী বৰ্মন অপশ্যন নম্বৰ বি Question number 19 হাৰগিলা বৰ্তমান আয়ুষ্মান অৱস্থা কি এটো হ'ব নিয়াৰ থ্ৰেটেন অপশ্যন নম্বৰ সি প্ৰায় সংকটাপন্ন ঠিক আছে Question number 20 তো নাই ইয়াত এটা ইম্পৰ্টেন্ট লাইন মই কৈ দিও যে জাপানিজ এনকেফ্লাইটিছ জনিত মৃত্যুত দেশৰ ভিতৰতে কিন্তু শীৰ্ষতম স্থান আছে অসমত মানে অসমৰ ডেথ কেছ ফ্ৰম জাপানিজ এনকেফ্লাইটিছত কিন্তু আটাইতকৈ বেছি ভাৰতবৰ্ষত ঠিক আছে এটো আহি যাব পাৰে এক্সামত যে আসাম হেজ দা হাইয়েষ্ট নাম্বাৰ অফ ডেথ কেছ ফ্ৰম জাপানিজ এনকেফ্লাইটিছ ইন দা কান্ট্ৰি ঠিক আছে সো আজি ভিডিও মই ইয়াতে সামৰিছো মোৰ টেলিগ্ৰাম চেনেলৰ লিংক তলত দিয়া আছে কাইন্ডলি ইয়াত জয়েন কৰিবা তাত মই আসাম কারেন্ট অ্যাফেয়ার্স হোক বা জিকে জিএস হোক এমসিকিউজ বোৰ তাত দিও প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন বোৰ তাত দিও তাত সলভ কৰিলে তাত গুটিখিনি আপডেট পাবা সো কাইন্ডলি তোমালোকে লিংকত জয়েন কৰি ৰাখিবা সো নেক্সট ভিডিও হলকে ভালে থাকা সকলে থাকা পঢ়া শুনা কৰা ঠিক আছে নেক্সট আকৌ লগ পাম বাই